মঙলদৈ জিলা কাৰাগাৰৰ পৰা গৌৰৱলৈ শীৰ্ষক সৰ্বভাৰতীয় পৰ্যায়ৰ এমহীয়া দবা আৰু কেৰমৰ প্ৰশিক্ষণ 12 জানুৱাৰীৰ পৰা 11 মাৰ্চলৈ সৰ্বভাৰতীয় পৰ্যায়ত আয়োজন কৰে দবা আৰু কেৰমৰ এমহীয়া ক্ৰীড়াশৈলীৰ প্ৰশিক্ষণ। ইণ্ডিয়ান অইলে সামাজিক দায়িত্ববোধৰ একাংশ লক্ষ্যৰে মঙলদৈ জিলা কাৰাগাৰৰ কয়দী আৰু কিশোৰসকলৰ জীৱনত ক্ৰীড়াৰ জৰিয়তে এক ইতিবাচক পৰিৱৰ্তন ক্ৰীড়াৰ মাধ্যমেৰে অনুশাসন দলবদ্ধ কাম আৰু অধ্যৱসায় গঢ়ি তোলাৰ সৃষ্টিশীল প্ৰচেষ্টা আগত ৰাখি প্ৰথমবাৰৰ বাবে মঙলদৈ জিলা কাৰাগাৰত কয়দীসকললৈ কাৰাগাৰৰ পৰা গৌৰৱলৈ শীৰ্ষক এক প্ৰশিক্ষণ কৰ্মশালা হাতত লয়। ইণ্ডিয়ান অইলৰ এনেধৰণৰ গঠনমূলক উদ্যোগৰ যোগেদি মঙলদৈ জিলা কাৰাগাৰৰ কয়দীয়ে যথেষ্ট উপকৃত হ'ব বুলি মন্তব্য কৰে জিলা আয়ুক্তগৰাকীয়ে। কাৰাগাৰৰ ভিতৰত অনুষ্ঠিত হোৱা প্ৰশিক্ষণ শিবিৰটি উন্মোচন কৰে দৰঙৰ আয়ুক্ত মুনীন্দ্ৰ নাথ নাটে। উল্লেখযোগ্য যে সৰ্বভাৰতীয় পৰ্যায়ত 23খন জিলা কাৰাগাৰত কয়দীসকলৰ মাজত অনুষ্ঠিত হোৱা প্ৰশিক্ষণ শিবিৰটি অইল ইণ্ডিয়াই অসমত একমাত্ৰ মঙলদৈ জিলা কাৰাগাৰতে অনুষ্ঠিত কৰে। মঙলদৈ কাৰাগাৰৰ প্ৰায় 20 গৰাকী কয়দীয়ে এই ক্ৰীড়া প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট অৰুণোদয় অসম। হয়, ইতিমধ্যে আপোনালোকে গম পাইছে আমাৰ পৰিৱৰ্তন আমাৰ যিটো অসম তথা ভাৰত চৰকাৰৰ এটা প্ৰগ্ৰেম আমাৰ গোটেই ভাৰতবৰ্ষত আপোনাৰ 23খন ডিষ্ট্ৰিক্টত আমাৰ দৰং জিলাৰ জেলখন চিলেক্ট কৰিছে। ইয়াত মানে যিসকল আমাৰ ইনমেটছ আছে বা যিসকল আমাৰ লোক আছে ইয়াত তেওঁলোকৰ মাজত খেল মানে আয়োজন কৰিছে চেছ খেল আৰু আমাৰ কেৰম বোৰ্ড খেল। চ' আমি ইয়াৰ পৰা আমি গম পাইছোঁ যে আমাৰ যিটো এতিয়া চৰকাৰ অকল মানে আপোনাৰ আমাৰ সমাজৰ যিসকল আমাৰ ব্যক্তি আছে আমাৰ ছাত্ৰ ছাত্ৰী বা যুৱক যুৱতী অকল আমি গম পাইছোঁ ইতিমধ্যে খেল মহাৰণ সাংস্কৃতিক মহাংগ্ৰাম চলিছে বাহিৰত। মানে জেলতো ইমান গভৰ্ণমেণ্টে ইম্পৰ্টেঞ্চ দিছে। জেলৰ যিসকল ইনমেটছ আছে তেওঁলোককো মানে যাতে তেওঁলোকৰ মনবোৰ ঠিকেই থাকে বিভিন্ন ধৰণৰ মানে চেছ খেলে হওক বা আপোনাৰ কেৰম বোৰ্ডেই হওক আৰু আমি বিভিন্ন স্কিমবোৰো আমি ইয়াত তেওঁলোকৰ ইনমেটছৰ মাজত আমি প্ৰশিক্ষণ দিওঁ। যোৱাবাৰো আমি ফিচাৰীৰ ওপৰত প্ৰশিক্ষণ দিছোঁ যে ফিচাৰী কেনেকুৱা মানে নিশ্চয় ইয়াত যিসকল লোক আছে তেওঁলোকৰ ফিচাৰিছো আছে বা বিভিন্ন ধৰণৰ আমাৰ স্কিম আছে, অকল ফিচাৰী বুলি নহয়। আজি মই তেওঁলোকক সজাগতা এৱাৰনেছ কেম্প কৰা টাইপো হৈছে। সজাগ কৰিছোঁ যে আমাৰ যিটো PM বিশ্বকৰ্মাৰ যিটো আমাৰ স্কিম আছে ৰাইট ফ্ৰম মানে আপোনাৰ প্লাম্বাৰে হওক বা আজি মুচিয়ে হওক বা আপোনাৰ আজি কাৰ্পেণ্টাৰে হওক ৰাজমিস্ত্ৰীয়ে হওক যিখিনি আমাৰ মানে PM বিশ্বকৰ্মাৰ আণ্ডাৰত স্কিমবোৰ চলি আছে ইয়াত আমি CSR এক্টিভিটিছৰ থ্ৰু দি যিটো আমাৰ কমিউনিটি ছ'চিয়েল ৰেছপনচিবিলিটি আমি কিছু তেনেকুৱা ইণ্ডিয়ান অইল কৰ্পৰেশ্যনেই হওক বা অইল ইণ্ডিয়াই হওক তেওঁলোকৰ পৰা আমি কিছু ফাণ্ড পাওঁ। এই ফাণ্ড দি আমি আয়োজন কৰোঁ তেনেকুৱা এক্টিভিটিছবোৰ। আজি আমাৰ জেনেৰেল মেনেজাৰ 2জন আহিছে ইণ্ডিয়ান অইল কৰ্পৰেশ্যনৰ। তেখেতসকলে এইখিনি CSR এক্টিভিটিছৰ থ্ৰু দি ফাণ্ড কৰোঁ মানে তেওঁলোকক আমাক অলপ কিছু বৰঙণি দিছে যাতে আমি এই খেলখন মানে ইয়াত আয়োজিত কৰিব পাৰোঁ। আমাৰ মেইন উদ্দেশ্যটো হ'ল আমাৰ যিসকল জেলত আমাৰ কয়দী হিচাপে আছে বা ইনমেটছ আছে তেওঁলোকৰ যাতে ইয়াতে তেওঁলোকৰ মনবোৰ ঠিকেই থাকে। খেল খেলিলে আপোনালোকে জানে আমাৰ মনবোৰ ভাল হৈ থাকে, বেয়া চিন্তা কৰা নাযায়। ঠিক তেনেদৰে আমি বিভিন্ন ধৰণৰ স্কিমৰ এতিয়া অলৰেডি আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ। ফিচাৰী ডিপাৰ্টমেণ্টৰ পৰা দিলোঁ, আমি আপোনাৰ DIC ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰিৰ পৰা আমি দিবলৈ আৰম্ভ কৰিম। এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টকো আমি অলৰেডি ইতিমধ্যে জনাইছোঁ যাতে আমাৰ যিসকল ইয়াত লোক মানে জেলত সোমাই আছে তেওঁলোকে ইয়াৰ পৰা ওলাই গৈ যাতে নিজে মানে ছেল্ফ এমপ্লয়ড হ'ব পাৰে, আত্মনিৰ্ভৰশীল হ'ব পাৰে। তাৰ কাৰণে আমি ব্যৱস্থা হাতত লৈছোঁ আৰু আশা কৰিছোঁ নিশ্চয় তেওঁলোকে ইয়াৰ পৰা এটা সুস্থিৰ মনেৰে ওলাই যায়গৈ আৰু সমাজত যাতে তেওঁলোকে নিজকে এষ্টাব্লিছ কৰিব পাৰেগৈ। এইটোহে আমাৰ মেইন উদ্দেশ্য তাৰমানে এই স্কিমবোৰ লোৱা। এইটো আমাৰ টীম আছে, এমাহ আছে, তেওঁলোকৰ মাজত কম্পিটিশ্যন হ'ব। এমাহৰ পিছত যদি ইয়াত ছিলেকশ্যন হয় আমাৰ যিহেতু 23খন ডিষ্ট্ৰিক্ট গোটেই ভাৰতবৰ্ষ ছিলেকশ্যন কৰিছে তেওঁলোকৰ মাজত নিশ্চয় কম্পিটিশ্যনটো হ'ব। নাই, অসমৰ অকল আমাৰ দৰং জিলা ছিলেক্ট কৰিছে। নিশ্চয় ইয়াৰ যিসকল জিকে তেওঁলোকে সৰ্বভাৰতীয় পৰ্যায়ত তেওঁলোকে কম্পিটিশ্যনত যোগ দিব আৰু তাতো বোধহয় যিকে ইণ্টাৰনেশ্যনেল লেভেলৰ কথাও কৈছে। যিহেতু ইণ্ডিয়ান অইল কৰ্পৰেশ্যনে গোটেই বস্তুবোৰ এৰেঞ্জ কৰিছে, নিশ্চয় তেওঁলোকে ফাণ্ডিং কৰিব।
ইণ্টাৰনেশ্যনেল লেভেলতো এই খেলটো হ'বগৈ পাৰে। হয়, মঙলদৈ জিলা কাৰাগাৰত IOCৰ সৌজন্যত আমি এমহীয়া এটা অনুষ্ঠান আমি আৰম্ভ কৰিছোঁ। সেইটো হ'ল কেৰাম আৰু চেছৰ প্ৰশিক্ষণ কাৰ্য। ইয়াৰ বাবে বাহিৰৰ পৰা আমি কোচ মাতি অনা হৈছে, আমন্ত্ৰণ কৰা হৈছে। তেখেতসকলে আমাৰ কাৰাবন্দীসকলক এমাহৰ বাবে শিকাব, লগতে যিসকলে বেছিকৈ শিকিব বা ভালকৈ শিকিব পাৰিব তেওঁলোকে অন্যান্য কাৰাবন্দীকো ধুনীয়াকৈ শিকাব পাৰিব বুলি মই বিশ্বাস কৰোঁ। ইয়াৰ দ্বাৰা সমাজত এটা ডাঙৰ প্ৰভাৱ পৰিব, এইকাৰণে যে যিসকলে অপৰাধী বুলি কাৰাগাৰৰ ভিতৰলৈ পঠিয়াই দিয়া হয় তেওঁলোকে যদি খেলৰ মাজেদি মনৰ পৰিৱৰ্তন কৰিবলৈ সক্ষম হয় তেনেহ'লে সেইটো আমাৰ সমাজখনৰ বাবে এটা ইতিবাচক প্ৰভাৱ পৰিব বুলি মই গভীৰভাৱে বিশ্বাস কৰোঁ। এনেকুৱা অনুষ্ঠান অকল অসমৰ মঙলদৈ জিলা কাৰাগাৰতে লোৱা হৈছে আৰু ভাৰতৰ এনেকৈ 23খন কাৰাগাৰত এই অনুষ্ঠানটো আজিৰ দিনতে মুকলি হৈছে। আমি ভাবোঁ যে IOCক আমি এই ক্ষেত্ৰত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ DC ছাৰে এই অনুষ্ঠানটো উপস্থিত থাকিলে, গতিকে তেখেতকো আমি এই অনুষ্ঠানৰ মাজেদি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াত 20জন প্ৰথম পৰ্যায়ত আমি 20জন কাৰাবন্দীক আমি প্ৰশিক্ষিত কৰিব বিচাৰিছোঁ আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত আকৌ যেতিয়া নতুনকৈ খেল আৰম্ভ হ'ব অন্যান্য খেলতো তেনেকৈ IOCৰ সহযোগত আমি তেনেকুৱা ধৰণৰ প্ৰশিক্ষণৰ কাৰ্য আমি কৰিম বুলি আশা প্ৰকাশ কৰিছোঁ। আচলতে এয়া হ'ল এটা হ'ল প্ৰশিক্ষণ হ'ল মই এই কথাই ক'ব বিচাৰিছোঁ, মই গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰতো আছিলোঁ ইয়াৰ আগতে 3 বছৰ ধৰি। তাতো আমি IOCয়ে তেনেকুৱা প্ৰগ্ৰেম কৰিছিল দুবাৰকৈ। মই দেখিবলৈ পাইছোঁ যে চেছৰ মাজেদি দবা খেলৰ মাজেদি এই যিসকল উগ্ৰপন্থীয়ে হওক বা আটাইতকৈ কণ্ট্ৰল কৰিব নোৱাৰা উগ্ৰপন্থী যিসকল আছে সেইসকলে চেছ খেলৰ মাজেদি মনৰ যথেষ্ট পৰিৱৰ্তন হৈছে, তেওঁলোক সাম্য আৰু সৌম্য হৈ পৰিছে। মই ভাবোঁ একেবাৰে সমাজৰ বাবে এটা ডাঙৰ এটা অৰিহণা তেওঁলোকে হয়তো ওলাই গৈ যোগান ধৰিব পাৰে বুলি মই বিশ্বাস কৰোঁ। প্ৰশিক্ষক হিচাপে আমাৰ দুগৰাকী মঙলদৈৰে ব্যক্তিক আমি আমন্ত্ৰণ জনাই আনিছোঁ। এগৰাকী হ'ল মুকুল কলিতা বুলি, যিজনে আমাক চেছৰ ট্ৰেইনিং দিব, আৰু ফজলুল কৰিম বুলি এজন, তেখেত হ'ল আমাৰ কেৰামৰ ট্ৰেইনিং দিব। তেওঁলোক দুয়োগৰাকী যথেষ্ট অভিজ্ঞতা সম্পন্ন ব্যক্তি বুলি আমি জানিব পাৰিছোঁ।